হল ভেলেন্টাইন ডে দিৱস, এটা আপোনালোকে জানে, মানে ভাল পোৱা লাভ মেৰেজ তেনেকুৱা বিষয়ে বুজা হয়। আৰু ধৰক আৰু কিছুমান উৎসৱ আছে, যেনেকুৱা আজি পূজা আছে, এনেকুৱা আৰু কিবা কিবি উৎসৱ থাকে। মই ভেলেন্টাইন ডে বিষয়লৈ মই দুই এষাৰ কম। ভাল পোৱা আৰু ভাল পোৱা কেনেকুৱা ভাল পোৱা লাগে, কেনেকৈ ভাল পাব লাগিব, আজি ভাল পোৱা দিন, সেই বিষয়লৈ ক'বলৈ আহিছো। আমি সিদ্ধান্ত ল'ব লাগে, ল'ৰাবিলাকক আৰু ছোৱালীবিলাকক আপোনালোকে শুনক, ভাল পোৱা কি বস্তু আৰু আমি কেনেকৈ ভাল পাব লাগিব এতিয়াৰ পৰা। কাৰণ আমি এই কথাটো আমি আপোনালোকে বুজাবলৈ কৈছো যে আজিকালি দেখা গৈ আছে ৩-৪টাকৈ ছোৱালী, মানে দেখা পাইছো ল'ৰাবিলাকে ৩টাকৈ পৰকীয়া প্ৰেম থাকে। মানে ঘৰত ৱাইফ থাকোতে আকৌ বেলেগৰ লগত ভাল পোৱা থাকে। ছোৱালীবিলাকো তেনেকুৱা ঘৰত হাজবেণ্ড থাকোতে বেলেগৰ লগত আকৌ কথা থাকি পিছত ৩টা-৪টা ল'ৰা মানে সন্তান এৰি বেলেগৰ লগত গুচি যায়। সেই বিষয়ে এনেকুৱা ঘটনা বহুত ঘটাৰ কাৰণে আজি থানা কোৰ্ট কাছাৰীত বহুত কেছ, লাভ জিহাদ, বহুত ধৰণৰ ঘটনা ঘটিছে। মই সেই বিষয়লৈ ক'বলৈ আহিছো, ভাল পোৱা বেয়া বস্তু নহয়। ভাল পোৱা হ'ল এটা পবিত্ৰ বস্তু বুলি কোৱা হয়। এইটো হাদিছৰ হিচাপত আছে যে এইটো আল্লাহ ৰাব্বুল আলামিন মানি লৈছিলে বুলি, তেনেকুৱা আছে ভাল পোৱা বস্তুটো, আৰু সিহঁতে মানি লয়। গতিকে সেইটো সকলোৰে ভাল পোৱা বস্তুটো বেয়া নহয়। কিন্তু কথাটো হৈছে কি, এতিয়া মূল কথাটো হৈছে আমি ভাল পাম। ধৰি লওক এতিয়া এটা মোৰ ছোৱালী মোৰ সন্মুখত পাইছে, ধুনীয়া লাগিছে, ধৰক বিউটিফুল, মই কৈ দিলো, ঠিক আছে। সেই ছোৱালীজন এতিয়া তোমাৰ যদি বিয়া পতা মন আছে বা ভাল পায়, যদি আপুনি সঁচা ভাল পায়, সেই ছোৱালীটো আগত কেৰেক্টাৰটো চাব লাগিব। কেৰেক্টাৰটো চাই পেলাই যেতিয়া দেখিব যে আপোনালোকৰ সেই ছোৱালীৰ বেলেগৰ লগত পৰকীয়া প্ৰেম আছিল, এতিয়া বেকআপ হৈ গৈছে, মই মানি ললো বেকআপ হৈ গৈছে, ঠিক আছে। সেই ল'ৰাজনে সিদ্ধান্ত ল'ব লাগিব, সেই ছোৱালীজনী সঁচাই ভাল পায়, বেকআপ হ'ল, ঠিক আছে। তেওঁৰ লগত এটা ৰিজন লেটাৰ কপি লাগিব। সেই ছোৱালীৰ পৰা লেটাৰ কপি এটা লাগিব যে তেওঁলোকে পৰকীয়া প্ৰেম যে সেইটো বাতিল হ'ল, বেকআপ হ'ল, কেতিয়া হ'ল, কিমান দিন ৰিলেশ্যনটো আছিল, আৰু কি কি কাৰণত তেওঁৰ বেকআপটো হ'ল, সকলো ডিটেইলছ তেওঁ লাগিব। তথাপি আৰু সেই প্ৰেমৰ যিটো আছিল ল'ৰাজনৰ সহি লাগিব, আৰু সেই ছোৱালীজনৰ সহি লাগিব, কি কাৰণে বাদ হ'ল, সম্পূৰ্ণ ডিটেইলছ। তাৰপিছত উটনিত চিগনেচাৰ বুলি যিটো কোৱা হয়, তাৰ বেষ্ট ফ্ৰেণ্ড, ছোৱালীজনৰ যিটো বেষ্ট ফ্ৰেণ্ড থাকে, সেই দুটা সাক্ষী লৈ সহি থাকিব লাগিব। যেনেকুৱা আমি দলিলত সহি কৰো, তেনেকুৱা দলিলত সহি থাকিব লাগিব। তাৰপিছতহে ছোৱালীজনীক গ্ৰহণ কৰিব লাগে। তাৰ আগত গ্ৰহণ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। আৰু ছোৱালীবিলাকো তেনেকুৱা মই কথা ক'ব বিচাৰো, ছোৱালীসকলেও ল'ৰাবিলাকক যেতিয়া চাব, আজিকালি দেখা ছোৱালীবিলাক কি কৰে, ল'ৰাবিলাক কেৰেক্টাৰ নাচায়, তেওঁলোকৰ পইচাখিনি চায়, যে পইচা আছে নাই, মানি আছে না নাই, সেইটোৱে চায় ছোৱালীবিলাকে। সেইবিলাক নাচাব, সেইকাৰণে আপোনাৰ ভৱিষ্যত আপোনাৰ ধ্বংস হৈ যাব। আপোনালোকে তেনেকুৱা চাব যে তাৰ কোনো পৰকীয়া প্ৰেম আছে নেকি, তেওঁ যদি থাকে তেওঁলোকে তেনেকৈ ডিটেইলছ ল'ব লাগিব। তেওঁলোকৰ ক্ষেত্ৰতো তেওঁৰ সহি লাগিব, তেওঁলোকৰ কি কাৰণে ৰিলেশ্যনটো ভাঙিল, বেকআপ কি কাৰণ হ'ল, কিমান দিন আছিল, কি কাৰণ হ'ল, সকলো ডিটেইলছ তেওঁলোকে এটা ফাইল বনাই তাৰ হাতত দি তেতিয়াহে এই বস্তুটো কৰিব লাগে। আমাৰ কাৰণে সেইটো আমি ভাল পাওঁ, সেইটোহে ভাল পোৱা। ভাল পালে আমি এটাই ভাল পাব লাগে, 2টা-3টা ভাল পোৱা বস্তুটো বেয়া কথা। ভাল এটাই পাব লাগে। আৰু যেতিয়া এই বস্তুটো কেতিয়াও আজিলৈকে নকৰে ছোৱালীবিলাকে, যে আমি তাক বাদ দিছো, তাৰ ওচৰত কেনেকৈ যাম, তাৰ সহি কেনেকৈ আনিম, কি কাৰণে বাদ গ'ল, সেই কথাটো নিজে লিখিব পাৰে। কিন্তু সহিটোতো আনা ডাঙৰ কথা, সহিটো লাগিবই, এইটো বাধ্যতামূলক, আৰু উইটনেছ চিগনেচাৰো লাগিব। এইবিলাক কাম যেতিয়া আমি কৰিব পাৰিম, তেতিয়া সঁচা ভাল পোৱা বস্তুটো ওলাই যাব। তেতিয়া আৰু 3টা-4টাকৈ ভাল পোৱা বস্তুটো নাথাকিব, আৰু
তেওঁ 3টা 4টাকৈ সন্তান এৰি বেলেগৰ ঘৰতো নাযাব আজিকালি মই এইটো দেখা পাইছো আৰু যেতিয়া বোলে এই সিদ্ধান্ত ল'ব তেতিয়া ভাল পোৱা বস্তুটো কি হ'ব লাভ মেৰেজ কেতিয়াও নাথাকে আৰু কোৰ্ট কেছত এনেকুৱা আইনগত ব্যৱস্থাও কেতিয়াও নাথাকে এইটো সেইটো কাৰণে কৈছো যে এইটো যদি আমি সিদ্ধান্ত লওঁ যে আমি বোৱাৰীবিলাক ৰোধ কৰাৰ কাৰণে এইটো সিদ্ধান্ত লৈছো যে এনেকুৱা আমাৰ চালি চালি যেতিয়া আপোনালোকে ডিটেইলছ ল'ব যেতিয়া আমি সিদ্ধান্ত ল'ম তেতিয়া আৰু নাই তেওঁলোকে চাব লাগিব তেওঁলোকৰ বোৱাৰীবিলাক মানে কিছুমান নাই তাৰ কোনো ধৰণৰ ভাল পোৱা নাছিলে সেই ক্ষেত্ৰত কি আছে তেওঁলোকক চৰিত্ৰখিনি চাব লাগিব তেওঁ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তাৰ বংশধৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা তাৰ মা দেউতাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা কাৰণ মাৰ বেলেগটো মানে অলপ বেলেগ ধৰণৰ ডেঞ্জাৰ হয় সেইবিলাক সেইটোৱে মেইন চাব লাগে যদি তাৰ আচাৰ ব্যৱহাৰ যদি আপোনালোকে সকলো তত্ত্ব ল'ব সকলো তত্ত্ব যেতিয়া আপোনালোকে জানিব তেতিয়া সেই ছোৱালীৰ লগত ৰিলেশ্যন কৰাটো মোৰ পক্ষে উচিত আৰু যদি সেই তত্ত্ব নজনাকৈ যদি আপোনালোকে কৰে পিছত কিন্তু আপোনালোকে বয় যেতিয়া বেলেগৰ লগত গুচি যাব তেতিয়া আপোনালোকে নকয় সেইটো আপোনাৰ ভুল আপোনালোকে তত্ত্ব বিচাৰা নাই আপোনালোকে ডিটেইলছ জনা নাই তাৰ ভাল বেয়া একো চোৱা নাই আপুনি তাৰ মানে ফেচটো ধুনীয়া দেখিছে বিউটিফুল দেখিছে সেইটো আপোনালোকে ভাল লাগি আপোনালোকে পাতিছিলে সেইটো চাই আপোনালোকে কৰিব নালাগে মই সেইটোহে বিচাৰো বোৱাৰীবিলাক ৰোধ কৰিলে আপোনালোকে এক্টৰবিলাক আকৌ চাব লাগিব মই এটা কওঁ নহয় আপোনালোকে জানে যে মই এটা কথা কওঁ আজিকালি দেখা পাব হেমচেম মানে ল'ৰাবিলাকে যেনেকুৱা হেমচেম ড্ৰেছ পিন্ধে বাপ কিমান ধুনীয়া কিমান পইচা পাতি আছে আচলতে কিছুই নাই ছোৱালীবিলাক কিমান পোচাক পিন্ধে কিমান মেকআপ কৰে কিমান কি কৰি থাকে এটা কথা মই কৈছিলো নহয় যে that dress not man a man perfect but character man a man perfect যে পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰ মানুহৰ পৰিচয় তে সেই ব্যৱহাৰখিনি আপোনালোকে চাব লাগিব যে ব্যৱহাৰটো কি আছে